Hello everyone, welcome to my mini vlog. উৰুকাৰ আগদিনা ৰাতি আমি লাৰু পিঠা বনালোঁ। এইফালে বনাই আছে বৌয়ে তিল পিঠা আৰু আনফালে বনাই আছে দাদাই তেল পিঠা কিনি ধুনীয়াকৈ ফুলি ফুলি উঠিছে আৰু এক গামলামান বনাইছে তেল পিঠা। মানে আমাৰ ঘৰত আলহী বহুত আহে, বিহু বুলিয়ে আহে, এনেও আহে। আৰু মোৰ ফালৰ পৰা ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোকে। আৰু ইফালে ভাইটি আৰু মই নাৰিকলৰ লাড়ু বনাই আছোঁ। ইফালে লাড়ু পিঠা বনাওঁতে বহুত ৰাতি হ'ল আৰু ৰাতি শুই গ'লোঁ লাড়ু পিঠা বনাই। পিছদিনা পুৱা উঠি কেনে ফ্ৰেছ হৈ অকণমান গৰম পানী খাই ল'লোঁ। সেইফালে তিল পিঠা, তিলৰ লাড়ু, তাৰপিছত এয়া হ'ল চিৰাৰ লাড়ু, নাৰিকল লাড়ু, পিঠা পনা আৰু বনাইছে। সেইটো আমি এতিয়া লোৱা নাই, পিছত খাম। আৰু এয়া এক প্লেট লাড়ু পিঠা লৈ লৈছোঁ। আমি গোটেইকেইটা মিলি কেনে চাহ খালোঁ। এইফালে কাটি আছে দাদাহঁতে মাছ, আৰু দুটা মাছ আনিছিলে। দুটা মাছে বহুত ডাঙৰ আছিলে। আৰু এইফালে দুটা মাছতে ওলাইছে কণী। আৰু কণী মই ডাঙৰ এটা পিঠ ওলাইছিল। পিঠটো ভাবিলোঁ মোৰ পাম্পকিন গছৰ গুৰিত দিলে ভাল হয় বুলি শুনিছোঁ, সেইকাৰণে পাম্পকিন গছৰ গুৰিত দি দিলোঁ পিঠটো। এইফালে আম্মা আৰু দাদা মিলি কিনে মাছকেইটা ধুইছে। এইফালে মাছকেইটা ভাজিলে, ইয়াৰ মাছৰ কণী সিজাই থৈছে, এয়া হৈছে মাছৰ মূৰ। আৰু এইফালে চব বনাই দিছে, মাছৰ কণী, মাছ ভাজিছে, এইফালে মাংস, আৰু এইফালে কচুও বনাইছে।